এবাৰ ভাবি চাওকচোন, এনে এখন পৃথিৱী য'ত গুগল চাৰ্চ কৰি আপুনি কোনো এটা কথাৰ সমাধান বিচাৰি নাপায়। কোনো মিমছ নাই, কোনো ষ্ট্ৰীমিং নাই কোনো এড টু কাৰ্ট। আজিৰ দিনত ইণ্টাৰনেট আমাৰ বাবে অক্সিজেনৰ দৰেই অপৰিহাৰ্য হৈ পৰে। কিন্তু 60 বছৰৰ আগত এইটো এটা টপ চিক্ৰেট মিলিটাৰী প্ৰজেক্ট আছিল, যাক বেছিভাগ মানুহেই অসম্ভৱ বুলি ভাবিছিল। আজি আমি নিউক্লিয়াৰ ৱাৰ প্ৰুফিঙৰ পৰা অনলাইন ভিডিঅ'ছলৈকে কেনেকৈ পালোঁ তাৰ কাহিনী ক'বলৈ ওলাইছোঁ। এয়া হৈছে ইণ্টাৰনেটৰ ইতিহাস। নমস্কাৰ, মোৰ নাম সঞ্জিত আৰু আপোনালোকে চাই আছে সঞ্জিত ছিম্প্লিফাইড। কাহিনীটো আৰম্ভ হৈছিল 1969 চনত। তেতিয়া কোল্ড ৱাৰ একেবাৰে পিকত আছিল। আমেৰিকাৰ ডিপাৰ্টমেণ্ট অৱ ডিফেন্স এনে এক যোগাযোগ ব্যৱস্থা বিচাৰিছিল যিটো নিউক্লিয়াৰ এটেক পাছতো সক্ৰিয় হৈ থাকে। যদি এটা কেন্দ্ৰ ধ্বংসও হয়, যাতে ডেটাবোৰ আন পথেৰে যাত্ৰা কৰিব পাৰে। তেওঁলোকে ইয়াক নাম দিছিল আৰ্পানেট। আৰ্পানেট হৈছে এডভান্স ৰিচাৰ্চ প্ৰজেক্ট এজেন্সি নেটৱৰ্ক। ইয়াত এটা ইণ্টাৰেষ্টিং ফেক্ট আছে। প্ৰথমবাৰৰ বাবে পঠোৱা মেছেজটো আছিল লগ ইন। কিন্তু মাত্ৰ 2টা আখৰ টাইপ কৰাৰ পাছতেই কম্পিউটাৰটো ক্ৰেছ হৈছিল। গতিকে ইণ্টাৰনেটত পঠোৱা পৃথিৱীৰ প্ৰথমটো মেছেজ আছিল মাত্ৰ LO। বিগিনিংটো অলপ খেলিমেলি আছিল, নহয় জানো? 70s আৰু 80sৰ দশকত কম্পিউটাৰ নেটৱৰ্ক গঢ়ি উঠিছিল, কিন্তু এটাৰ লগত আনটোৱে যোগাযোগ কৰিব পৰা নাছিল। তেওঁলোকৰ লেংগুৱেজ বেলেগ বেলেগ আছিল। তাৰ পিছত আহিল ভিণ্ড কাৰ্ভ আৰু বব কান। তেওঁলোকে ইনভেণ্ট কৰিলে TCP, ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল, আৰু IP, ইণ্টাৰনেট প্ৰট'কল। ইয়াক আপুনি ইউনিভাৰ্চেল গ্ৰামাৰ অৱ ডিজিটেল ৱৰ্ল্ড বুলি ক'ব পাৰে। ইয়াৰ সহায়ত পৃথিৱীৰ প্ৰতিটো কম্পিউটাৰ ইটোৱে সিটোক বুজি পোৱা হ'ল। এইখিনিতেই প্ৰকৃত ইণ্টাৰনেট, যাক আমি ইণ্টাৰ কানেক্টেড নেটৱৰ্ক বুলি কওঁ, জন্ম হৈছিল। কিন্তু তেতিয়াও ইয়াত কোনো ফটো বা ভিডিঅ' নাছিল। আছিল কেৱল বৰিং টেক্সট আৰু কোড। 1989 চনত CERNৰ বিজ্ঞানী টীম বাৰ্নাৰ্ছ-লী এক নতুন ধাৰণা আগবঢ়ালে। তেওঁ কেৱল এটা নেটৱৰ্ক বিচৰা নাছিল, তেওঁ বিচাৰিছিল তথ্যৰ এটা ৱেব। তেওঁ ইনভেণ্ট কৰিলে HTML, HTTP আৰু ব্ৰাউজাৰ। ইয়াৰ ফলতেই ইণ্টাৰনেট বিজ্ঞানীসকলৰ কোঠাৰ পৰা ওলাই আহি সাধাৰণ ৰাইজৰ মাজত জনপ্ৰিয় হ'ল। তাৰ পিছত আহিল মজাইক, যিটো আছিল ছবি দেখিব পৰা প্ৰথমটো ব্ৰাউজাৰ। আৰু তাৰ পিছতেই ইণ্টাৰনেটৰ এক ডাঙৰ বিপ্লৱ আৰম্ভ হ'ল। 2000 চনৰ পৰা আৰম্ভ হ'ল ৱেব 2.0। আমি কেৱল ইণ্টাৰনেটত কিবা পঢ়াই নহয়, নিজে ক্ৰিয়েট কৰিবলৈও আৰম্ভ কৰিলোঁ। ছ'চিয়েল মিডিয়া, ইউটিউব আৰু স্মাৰ্টফোন ইণ্টাৰনেটক আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ কৰি তুলিলোঁ। এসময়ত 10 মিনিটত এটা ফটো ডাউনলোড হোৱা দিনৰ পৰা আজি আমি আকাশত উৰি থকা বিমানৰ পৰাও 4K ভিডিঅ' ষ্ট্ৰীম কৰিব পৰা হ'লোঁ। ইণ্টাৰনেট কোনো এজন ব্যক্তিয়ে বনোৱা নাই। এয়া আছিল বহুতো প্ৰতিভাশালী ব্যক্তিৰ এক সামূহিক প্ৰচেষ্টা। আৰু আটাইতকৈ আচৰিত কামটো কি জানেনে? আমি এতিয়াও ইয়াৰ আৰম্ভণিৰ অধ্যায়তহে আছোঁ। আপুনি যদি এই ভিডিঅ'টো চাই আছে, তাৰ মানে আপুনিও এই ইতিহাসৰ এটা অংশ। আপোনাৰ মতে ইণ্টাৰনেটৰ ভৱিষ্যত কি হ'ব? কমেণ্ট কৰি জনাবচোন। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।